লখিমপুৰৰ যুৱক নিৰুদ্দেশ লখিমপুৰ জিলাৰ নগৰৰ মাজমজিয়াত 6 নং ৱাৰ্ডৰ সনুপ আলী আৰু ফজিলা খাতুনৰ পুত্ৰ নজৰুল ইছলাম নামৰ 19 বছৰীয়া যুৱকজন যোৱা ৰবিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা ৰবিবাৰে ঘৰৰ ওচৰৰ পৰা নিৰুদ্দেশ হোৱা যুৱকজনৰ আজি কুপতি কোনো খবৰ নাই। পিন্ধনত এটা ক'লা ৰঙৰ জাম্পাৰ আৰু আৰ্মি ৰঙৰ এটা হাফ পেণ্ট। ইতিমধ্যে যুৱকজন নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে লখিমপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পালে পৰিয়ালৰ লোকৰ 8486007363 বা 8486658624 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ঘটনাটো মানে যোৱা শনিবাৰে দিনৰ 2টামান বজাৰ পৰা মোৰ ভাইটি হয় মানে সি ঘৰৰ পৰা মানে নাইকিয়া হয়। তাৰপাছৰ পৰা আমি বহুত বিচাৰিলোঁ, বহুত মানে চেষ্টা কৰিলোঁ। আমাৰ গাঁৱৰ যিকেইটা মানুহ আছে চবকে লৈ মেলি মানে চবকে সহায় কৰিছে, অলপ মানে বিচাৰিছোঁ, কোনো জেগা গলি বিচাৰিছোঁ, ক'তো মানে দেখা সাক্ষাৎ হোৱা নাই আৰু মানে ক'তো খা খবৰ হোৱা নাই। তাৰপাছত দেওবাৰে মই থানাত জাননী দিলোঁ। কোন থানা? এই সদৰ থানাত। তাৰপাছত তেখেতে ক'লে, যাক দিয়া হৈছিলে তাৰপৰা তেখেতে ক'লে যে মানে খা খবৰ ল'ব বুলি ক'লে। তাৰপৰা আমি তাত আহিলোঁ, আহি মেলি আমিতো মানুহ চানুহ লৈ মেলি পূৰা বিচাৰি আছোঁ বহুত জেগাই কোনো ক'তো খা খবৰ পোৱা নাই। তাৰপাছত আজি থানালৈ গ'লোঁ, গৈ মেলি সোধ পোছ কৰিলোঁ। তাৰপৰা তেখেতসকলে কৈছে যে মানে ক'তো একো খা খবৰ পোৱা নাই। তাৰপাছত এটা ক'লা এটা জাম্পাৰ পিন্ধি গৈছে, এনেকুৱা ক'লা জাম্পাৰ এটা পিন্ধি গৈছে আৰু এটা হাফ পেণ্ট এটা পিন্ধি গৈছে, হাফ পেণ্ট পিন্ধি গৈছে আৰু তাৰ কপালত এনেকুৱা দুখ পোৱা আছে মানে দেওবাৰৰ আগদিনাখনি সেই পৰি গৈ মানে এনেকুৱা দুখ পাইছিলে, তাত ক'লা জখম এটা হৈ আছে এইডোখৰত। সেইভাগে সি মানে ঘৰৰ পৰা ওলাই যায়। যোৱাৰ পিছত মানে আজিলৈকে তাৰ খা খবৰ পোৱা নাই। 7 দিনৰ পৰাই নাইকিয়া হৈছে। নিজৰ ঘৰৰ পৰাই? হয়, নিজৰ ঘৰৰ পৰাই। ভাত খাম মই নাখাওঁ। মোৰ মাজে মাজে বেচো পৰি থাকে আৰু মইতো কোনো খোৱাব কোনো চিজন নাই, দিন নাই ৰাতি নাই, মই একো ক'ব পৰা নাই। মোৰ এনেকুৱা গতি হৈছে মোৰ আৰু মই সেইকাৰণে মই দাবী জনাইছোঁ, মই হাত ধৰিছোঁ মোৰ ভাইটি যাতে মই ফিৰত পাই যাওঁ। চৰকাৰক সেইকাৰণে দাবী জনাইছোঁ আৰু থানাকো মই দাবী জনাইছোঁ আৰু নিজৰ লোকসকলক মই অনুৰোধ কৰিছোঁ, মোৰ ভাইটি য'তে আছে আপোনালোকে খা খবৰ লওক, যাতে মোৰ ভাইটিটো মই ফিৰত পাই যাওঁ। কি নাম? নামটো হ'ল নজৰুল ইছলাম। ঘৰ ক'ত? ঘৰ আপোনাৰ কমাৰ্চ কলেজৰ বেক চাইডে শান্তিনগৰ 6 নম্বৰ ৱাৰ্ড। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।